কষ্ট নোহোৱা কাম একোৱে নাই, সকলো কামতে কষ্ট আছে। লগতে আমি ধৈৰ্য ধৰিব লাগিব আৰু চেষ্টাও কৰিব লাগিব। এইকেইদিন ভিডিঅ' মই তেনেকৈ দিব পৰা নাই, কাৰণ কাটিং ক্লাছত মই ব্যস্ত আছোঁ। যিহেতুকে ইয়াতে পূজাও আহি আছে, মনসা পূজা, সেইকেইদিনো অফ দিব লাগিব। সেইকাৰণে কাটিঙৰ ক্লাছত এইকেইদিন থকাৰ বাবে তেনেকৈ ভিডিঅ'সমূহ মই কণ্টিনিউ কৰিব পৰা নাই। এতিয়া ৰেগুলাৰ দিম, চেষ্টা কৰিম। আচলতে গোটেইখিনি কৰিবৰ কাৰণে মিলাবৰ কাৰণে বহুতখিনি আচলতে অসুবিধা হৈ যায়, কাৰণ এটা কামত অকল লাগি থাকিলে তেতিয়া সেইটো কাম কৰি থাকিব পাৰি। কিন্তু যিহেতুকে বিভিন্ন কাম, ঘৰৰ কাম, লগতে গম পাইছে মাৰো অসুখ, গতিকে সকলোখিনি চম্ভালিব লগা হয়। আৰু ভিডিঅ' এটা এডিট কৰি বা তেনেকৈ ভিডিঅ' এটা বনাবলৈ হ'লেও ধৰি লওক ভালদৰে আমি সময় দিব লাগিবতো প্ৰত্যেকটো ক্ষেত্ৰতে। যদিহে মই কামৰ মাজতে ভিডিঅ' দিলোহেঁতেন সেইটো বেলেগ কথা আছিল। আৰু কাটিঙৰ কথা, অফলাইন কাটিঙত বহুতে ধৰি লওক জইন হ'ব বিচাৰে বা আহিব বিচাৰে ঘৰত। অফলাইন হ'লে যিহেতু বহুত দূৰৰ পৰা হ'লে দিগদাৰ হয়, যিখিনি হাজোৰ ওচৰে পাজৰে তেওঁলোকে পাৰে। আৰু এতিয়া ষ্টুডেণ্ট আছেই, গতিকে অফলাইনত অকণমান অসুবিধা হয়। তথাপিও আপোনালোকে মোক কণ্টেক্ট কৰিব, মই কিবা এটা কৰিম। সেইটো কথা। আৰু ভাল লাগে নিজক ব্যস্ত ৰাখি, সেই কথাটো মই সদায় কওঁ। ভাগৰো লাগে, নলগা নহয়। বা কেতিয়াবা ধৰি লওক এনেকুৱা লাগে এটা কামে কৰি কৰি অকণমান ৰেষ্ট ল'বলৈও ইচ্ছা যায়, প্ৰত্যেকৰ দৰে মোৰো ইচ্ছা যায়, যিহেতু মানুহে হয়। কিন্তু আকৌ ভাবোঁ যিহেতুকে কাপোৰটো মোক দিছে চিলাবৰ কাৰণে বা কোনোবা আহিছে, তেনেকৈতো বহুত মানুহ আছে, বেলেগতো দিব পাৰে, বেলেগতো যাব পাৰে, যোৱা নাই। গতিকে মইনো কিয় উভতাই পঠাওঁ, তেনেকৈ ভাবি আকৌ মনত দুগুণ উৎসাহ লৈ পেলাই কামটো কৰিবলৈ আগুৱাই যাওঁ। আৰু আপোনালোকে যিমানখিনি উৎসাহ দিছে, ছাপোৰ্ট কৰিছে, মই তাৰ বাবে সদায় আপোনালোকৰ ওচৰত কি ক'ম আৰু বহুত বেছি মোৰ ভাল লাগিছে। আৰু আপোনালোকে যিটো উৎসাহত এটা কমেণ্ট দিয়ে, তাতেই মই বহুতখিনি সাহস পাওঁ। এতিয়ালৈ কিবা যে কৰিব পাৰিছোঁ সেইটো মোৰ মনে কোৱা নাই, বা তেনেকৈ কিবা কৰা বুলিও মই ভবা নাই। চেষ্টা কৰি আছোঁ, শিকি আছোঁ, শিকি যাম, কাৰণ মানুহৰ যিহেতু শিকাৰ অন্ত নাই মৃত্যুৰ সময়লৈকে। গতিকে শিকি যাম, শিকি ভাল পাওঁ। আৰু আপোনালোকেও কিবা ভুল দেখিলে আঙুলিয়াই দিব, কাৰণ ভুল হোৱাটো স্বাভাৱিক। আৰু মই শুধৰণি কৰিব পাৰিম আপোনালোকে ভুলটো আঙুলিয়াই দিলে, সেইটো কথা। আৰু সেই কথাটোৱে মই সকলোকে কওঁ, ভুল হোৱাটো স্বাভাৱিক, কিবা ভুল হ'লে আঙুলিয়াই দিব লাগে। কিন্তু সমালোচনা কৰিলে মোৰ ভুলটো মই গম নাপাম। আপোনালোকে ভুলটো দেখি আনৰ আগত ক'লে তাৰ পৰাতো মোৰ একো লাভালাভ নাই। এতিয়া মোৰ ভুলটো আপোনালোকে মোক দেখুৱাই দিলেহে মই শুধৰণি কৰিলে মোৰ উপকৃত হ'ব পাৰিম, নহয় জানো? যিকোনো ব্যক্তিৰ ক্ষেত্ৰত যদি আপুনি সেই ব্যক্তিগৰাকীৰ শুভচিন্তক হয়, তেতিয়াহ'লে ভুলটো আপুনি তেওঁকে আঙুলিয়াই দিব, তেতিয়াহে তেওঁ উপকৃত হ'ব আৰু আপোনাক কেতিয়াও বেয়া নাপায়, সেইটো কথা। সেয়ে আৰু আচলতে নিজক যিমানে কামত ব্যস্ত ৰাখিব, সিমানে আপোনাৰ মনটো পজিটিভ হৈ থাকিব আৰু কাম কৰিবলৈ আপুনি দুগুণ উৎসাহ পাব, সেইটো কথা। যদি এনে থাকে সেইখিনি সময়ত বিভিন্ন অলাগতিয়াল চিন্তা ভাৱনা এইবোৰে আমাক ঘেৰি ধৰে, সেইটো কথা। আৰু আনৰ কথা কেতিয়াও বেছি গুৰুত্ব দিব নালাগে। মই মাজে মাজে কেতিয়াবা এটা দুটা ভিডিঅ' আগবঢ়াওঁ, তাৰ মানে এইটো নহয় যে মই কথাটো মনত লৈ পেলাই বা নিজে কিবা এটা মন বেয়া লাগি পেলাই তেনেকৈ আগবঢ়াওঁ। সেইটো ক্ষেত্ৰত আগ নবঢ়াওঁ, যাতে কিবা এটা সুবাৰ্তা যায়। যিখিনি তেনেকুৱা মানসিকতাৰ মানুহ আছে তেওঁলোকে যাতে অকণমান কথাটো বুজি পায়, সেইবাবেহে মই ভিডিঅ' এটা আগবঢ়াওঁ। কাৰণ সময় বহুমূলীয়া, এতিয়া নিজেই বুজি পাওঁ। কাৰণ যেতিয়া কাপোৰ চিলাই ৰাতি 12 বাজে 1 বাজে তেতিয়াও কাপোৰ চিলোৱাই নহয়, তেতিয়া এনেকুৱা লাগে যেন সময়খিনি যদি আৰু অকণমান বাঢ়ি গ'লহেঁতেন কিমান ভাল লাগিলহেঁতেন। গতিকে সেইবাবে কওঁ, সময়ৰ মূল্য বহুত বেছি। কাম কৰা মানুহে সেই কথাটো বুজি পায়, যিখিনি সময় সেইখিনি যেন নাটনি হয়, তেনেকুৱা হয়। গতিকে সময়খিনি এনেকৈ অলাগতিয়াল কথাত নোহোৱাই আনৰ সমালোচনাত অপচয় নকৰিব, সেইখিনি নিজৰ তাত দিয়ক বহুমূলীয়া সময়খিনি, অন্ততঃ কিবা অকণমান হ'লেও উপকৃত হ'ব পাৰিব। সেই কথাটোক লৈহে মই ভিডিঅ' বনাওঁ, কিন্তু তাৰ পৰা মোৰ একো দুখ বা তেনেকৈ বেয়া নালাগে, সেইটো কথা। ৰাতিপুৱাৰ পৰা মই ব্যস্ত থাকোঁ ইটো সিটো কামত। যিখিনি মানুহ ৰেগুলাৰ আহে বা যিখিনিয়ে জানে তেওঁলোকে ভালদৰে জানে, তেওঁলোকে সোধেও যে ভাগৰ নালাগে নেকি, বা আহিলে কামেই কৰা দেখি থাকোঁ। আচলতে মোৰ ভাল লাগে, সেইকাৰণে মই কৰোঁ। এনেকুৱা নহয় যে অকল মই পইচাৰ কাৰণে দিনে ৰাতি কষ্ট কৰি আছোঁ। পইচা আমাক লাগিব, কাৰণ পইচাৰ বাবেই ধৰি লওক কিছুমান সপোন আমি বাস্তৱিত কৰিব নোৱাৰোঁ। হয়তো ময়ো নোৱাৰিলোঁ একমাত্ৰ অভাৱৰ বাবে বা পইচাৰ বাবে। গতিকে অভিয়াছলি পইচাৰ বাবেও কাম কৰোঁ, নকৰা বুলি নকওঁ।
কাৰণ যাতে নেক্সট টাইম কিবা এটা সপোন দেখিলে বা কিবা এটা বিচাৰিলে সেই বস্তুটো নিজেই ল'ব পাৰোঁ, আনৰ ওচৰত হাত নপতাকৈ। ছোৱালী এজনীকো সেইকাৰণে সিমানখিনি স্বাৱলম্বী কৰিব লাগে যাতে আনৰ ওচৰত কেতিয়াও হাত পাতিব লগা নহয়। নিজে নিজৰ যিখিনি, ধৰি লওক এনেকুৱা নহয় যে চাকৰি কৰিব লাগিব, যিখিনি নিজৰ ক্ৰিয়েটিভিটি আছে, হাতৰ বিদ্যা শিকাব লাগে বা ল'ব লাগে, কাৰণ সেইখিনিৰে জীৱনটো ধুনীয়াকৈ চলি যাব পাৰি। কাৰণ মানুহৰ দিন কেতিয়া কেনেকৈ কোনফালে যায় ঠিক নাই, কিন্তু নিজৰ হাতৰ বিদ্যাটো থাকিলে কেতিয়াও বিপদত পৰিব লগা নহয়। এয়া কাটিং ক্লাছ যোৱাৰ পিছত এইখিনি আকৌ চাফ চিকুণ কৰিও থ'ব লাগিব নহয় জানো। সেইটোৱে কথা, এইবোৰে ধৈৰ্য আচলতে। কাৰণ প্ৰত্যেক দিনে দুবাৰ তিনিবাৰকৈ পৰিষ্কাৰ কৰিব লাগিলে সেইটো এটাও বহুত ডাঙৰ ধৈৰ্যৰ কথা। গতিকে সেইবাবে এইবোৰ কামৰ পৰা আমি ধৈৰ্য বঢ়াব পাৰোঁ। আৰু যদি কাৰোবাৰ ধৈৰ্য কম, কিতাপ পঢ়িব পাৰে, কিতাপ পঢ়িলে আমাৰ ধৈৰ্য বাঢ়ে। গতিকে পঢ়িব কিতাপ সেইটো কথা। আৰু ভাল লাগে মাজে মাজে কেতিয়াবা এনেকুৱা ধৰণৰ ভিডিঅ' এটা আগবঢ়াও, মানে ভাবোঁ অন্ততঃ কিবা এটা সুবাৰ্তা যাওক, উঠি অহা কোনোবা এটা প্ৰজন্মই হ'লেও, কোনোবা এজন হ'লেও অন্ততঃ চাওক ভিডিঅ'টো, সেইটোৱে লক্ষ্য উদ্দেশ্য। আৰু এটা কথা, যেতিয়া কাম এটাত 100% দি আপুনি কষ্ট কৰিব লাগিব, তেতিয়া ভগৱানেও এটা আপোনাক পাৱাৰ দিয়ে আৰু এটা সময় আহে যিটো সময়ত আপুনি সফল হ'ব পাৰিব বা আগুৱাই যাব পাৰিব। কাৰণ কষ্ট কৰিলে কেতিয়াও সেইখিনি অথলে নাযায় যিকোনো ক্ষেত্ৰত। খালি ধৈৰ্য লাগিব, কাৰণ এনেকুৱা নহয় যে আজি কৰিছোঁ কালি পইচা পাম, কালি সফল হ'ম, তেনেকুৱা একো বস্তু নাই। তাত আমি একেধাৰে লাগি থাকিব লাগিব, লগতে অধ্যাৱসায় লাগিব, কষ্ট লাগিব, চেষ্টা লাগিব, গোটেইখিনি লাগিব আৰু ভগৱানৰো কৃপা লাগিব। যিহেতুকে নিজে বিভিন্ন কাম কৰি পেলাই গম পাইছোঁ, কিছুমান কামটো নিজে ভবাই নাছিলোঁ, নভবা কাম কিছুমানো ধৰি লওক হৈছে, হয়তো ভগৱানে বিচাৰিছে, মই নিবিচাৰিলেও। কাৰণ মানুহক আগুৱাই যাবৰ কাৰণে এটা ৰাস্তা লাগে। অভাৱ অভিযোগটো আছে, কৈছোঁৱে জীৱনত, যিহেতুকে বহুতখিনি অভাৱ অভিযোগৰ মাজেৰে আজিৰ এইখিনি স্থিতি পাইছোঁ। এতিয়া ভিডিঅ' যে কেতিয়াবা বনাম কোনোদিন ভবাই নাছিলোঁ। হয়তো ভগৱানে বিচাৰিছে যে মই ভিডিঅ' বনাওঁ, সেইবাবে হয়তো বনোৱা গ'ল নভবা বস্তু এটা। আৰু আপোনালোকেও ইমান বেছি মৰম দিলে, যাৰ বাবে ধৰি লওক এটকা হ'লেওতো পাইছোঁ, সেইখিনিৰ পৰা মই কিবা এটা অন্ততঃ বেলেগ এটা ছাইডত বা নিজৰ যিটো সপোন তাত লগাব পাৰিছোঁ। আৰু সেইটোৱে কথা। আৰু আপোনালোকৰ মৰম আশীৰ্বাদটো আছে, সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰে।